পুনৰ বহিৰাজ্যত মৃত্যু বটদ্ৰৱাৰ নিকটৱৰ্তী ৰামপুৰ সত্ৰৰ ৰছিদুল হক। দুই বন্ধুৰ সৈতে প্ৰায় ৮ মাহমান পূৰ্বে কৰ্মৰ সন্ধানত গৈছিল বটদ্ৰৱাৰ নিকটৱৰ্তী ৰামপুৰ সত্ৰ গাঁৱৰ পৰা সুদূৰ কেৰেলাৰ তিৰুৱন্তপুৰমলৈ। পেটৰ তাৰণাত দুখীয়া পিতৃ মাতৃৰ লগতে সৰু সৰু ভাতৃকো দুবেলা দুমুঠি ভাতৰ যোগাৰ কৰিবলৈ ৰছিদুল হক গৈছিল বহিৰাজ্যলৈ। মঙলবাৰে পুৱা শুৱাপাটিত উদ্ধাৰ হয় ৰছিদুল হকৰ মৃতদেহ। যুৱকজনৰ লগত বিচনাত শুই থকা বন্ধু জমিৰ আলীয়ে পুৱা কামৰ বাবে মাত লগাওঁতে মৃত বুলি গম পাই ফোনযোগে পৰিয়ালক অৱগত কৰায়। যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি এতিয়া শোকৰ ছাই বিৰাজ কৰিছে। ইউটিউব করার ল'ৰা ৰাতি 12টা পর্যন্ত ঘৰৰ সিহঁতৰ কথা পাতিছে। কথা পাতাৰ পিছত এতিয়া ৰাতি যেতিয়া পুৱাইছে, ৰাতি পুৱাৰ সময়ত তাৰ লগত ল'ৰা যোনটো আছিল কাম কৰিছিলে ইয়াকে মাতিছে। মাতাৰ পিছত মানে লগত মানে তেজপুৰৰ ল'ৰা এটা আছিলে। তেজপুৰৰ ল'ৰা যোনটো আছিলে সিহঁতো আছে, সিহঁতৰ এতিয়া জোকাই আছে উঠ কাম কৰিবলৈ যাম। আচ্ছা, যেতিয়া মানে তেনেকৈ জোকাই আছে ডক্টৰ তালৈ লৈ গৈছে, মানুহটো মৰি গ'ল। আপোনালোকৰ পৰিয়ালৰ তৰফৰ পৰা কাৰো ওপৰত কিবা সন্দেহ আছে নেকি? আমাৰ পৰিয়ালৰ পৰা সন্দেহ নাই। যোনটো মানে তেজপুৰৰ ল'ৰা যোনটো আছিলে সিহঁতৰ লগত মানে অলপ দিন আগত বোলে কথা কাটাকাটি হৈছে। আকৌ সিহঁতে তাৰ লগত থাকে। যেনেকুৱা অৱস্থাটো হৈ আছে, অৱস্থাৰ ওপৰত মানে সন্দেহ এটা লাগি আছে। এনেকে সন্দেহ কৰা নাই, সি থকাৰ অৱস্থাত কথা অলপ কাটাকাটি হৈছে, এনেকুৱা ৰাইজে তেনেকে অলপ সন্দেহ কৰিছে। এনেকে নিৰ্দিষ্ট সন্দেহ নাই। ল'ৰাটো বৰ ধুনীয়া ল'ৰা আছিলে আৰু পৰিয়ালটো এনেকুৱা অৱস্থা। ধৰি লওক ল'ৰাটো মানে মেট্ৰিক পাছ কৰাৰ পিছত এতিয়া মানে অৱস্থা পাতি বেয়া কাৰণে সিহঁতে কেৰেলা গ'ল। আচ্ছা, পৰিয়ালটো তেনেকে চলাৰ কোনো ৰাস্তা আৰু নাই। এতিয়া সিহঁতৰ অৱস্থা বহুত বেয়া অৱস্থা। এতিয়া কোনে যে কি কৰিব কি নকৰিব তেতিয়া কোনো মানে কৰিবলৈ উপায় নাই আৰু। এতিয়া থানাত যিহেতু মানে যোৱা মানুহবিলাক যে আছে সেইটো মানে বহুত হুলস্থুল কৰি আছে, কান্দাকুটি কৰি আছে, আকৌ বহুত তেনেকে হুলস্থুল কৰি আছে। বহুত কষ্ট কৰি আছে পৰিয়ালটো। চাৰিওফালে অন্ধকাৰ সিহঁতক গৈ পেলাই মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? ৰাজ্যৰ মুখ্যমন্ত্ৰী এনেকে আহ্বান মানে পৰিয়ালটো দুৰ্ভগীয়া পৰিয়াল, পৰিয়ালৰ পালে চাই পেলা কিবা এটা সহায়তা কৰে আপোনালোকৰ জৰিয়তে আমি কথাটো ক'ব পাৰিছো। সিহঁতে আৰু কথা ক'ব আৰু। আমার নাতি ল'ৰা এটা কেৰালাত কাম কৰিবলৈ গৈছিল। কাম কৰা যোৱাৰ পাছত ল'ৰাটো এটা ল'ৰা খাটাই খোৱা, এইটো ল'ৰাৰ ওপৰত নিৰ্ভৰ। এই ল'ৰাজনী এতিয়া কেৰালা কাম কৰি যাওঁতে 3 মাহ 4 মাহ কাম কৰিছে। এতিয়া ল'ৰাজনী ৰাতি কি হ'ল ঘৰত মৰি আছে। এতিয়া কোনে কি কৰিছে, মৰিছে নে এনেই মৰিছে তাও ক'ব নোৱাৰো। কিন্তু এতিয়া পৰিয়ালটো চলিবলৈ কোনো উপায় নাই। ৰাতি কেৰেলা মৰিছে ল'ৰাটো। ল'ৰাজনৰ নাম হ'ল ৰাছিদুল হক। হয়, এইটো ৰামপুৰ সত্ৰ, জিলা নগাঁও, থানা বৰদোৱা। ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, সংবাদ লহৰ।